হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা অমিতা পিঠিয়া খাচি। এইজোপা অমিতা পিঠিয়া খাচীজোপা এনেকুৱা। এইজোপা চাওক, বহুত ডাঙৰ খাচী। এনেকুৱা যিজোপা গছ হয়, এইজোপা গছকে আপুনি ইনকুলেশ্যন কৰিব পাৰি। এইজোপা গছ যদি আপোনাৰ বাৰীত বনাই ল'ব পাৰে, এইজোপাৰ চকুত গোলাই হ'ব আৰু আছে একেবাৰে ঘৰৰ কাষত। যদি আপুনি এইজোপা গছ বনাই লয়, তাৰ পাছত আপুনি এই গছজোপা ইনকুলেশ্যন কৰক, লাখ টকা মানে কেইবা লাখো টকা পাবলৈ সক্ষম হ'ব। হেল্ল' বন্ধু, ভাগ্য লাগিব এনেকুৱা গছ। এয়া চাওক, এজোপা হাইয়া দুটা ফেৰেঙনি থকা এইজোপা এইবিলাক একদম প্ৰকাণ্ড গছ হৈ আছে। এই দুই ফেৰেঙনিয়ে থকাজোপা আৰু এইজোপা হৈছে নেওৰা পেটীয়া খাচী, এই মাজৰজোপা। আৰু দুই ফেৰেঙনি থকা খাচীজোপাত দেখিছেনে, এটা মালৰ মানে আগৰৰ ঘৰ, হয়টো যে মূৰা পাতি থকা দেখিছে। মই ওচৰলৈ যাব নোৱাৰোঁ কাৰণ জেগাডোখৰ অতি লেতেৰা। চব সাংঘাতিক ধৰণৰ তাত মাল আছে। এইজোপা গছতো বহুত মাল আছে। এইজোপা গছ কোনো বেপাৰীয়ে আজিলৈকে দেখাই নাই, দেখা নাই। আৰু এইজোপা গছ কমচে কম 30 বছৰ হৈ গৈছে, আৰু 20 বছৰমান থাকিবলৈ হ'লে এইজোপাত হিচাপ কৰিবলৈ জটিল হ'ব। হেল্ল' বন্ধু, আৰু অসংখ্য গছ আছে, এইফালে খাচী গছেই আছে। এইবোৰ কিন্তু খাচী গছৰ জেগা নহয়, তথাপিতো মই ঠাউকতে পাই আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় গছজোপা দেখি সন্তুষ্টই হৈছে। আপুনিও সংকল্প কৰিব পাৰিব যে ময়ো ইমান ডাঙৰ এজোপা গছ কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।